আৰু কেইদিনমানৰ পিছতে ৰাস আহিব ৰাসত কৃষ্ণদেৱে গোপীসকলৰ লগত নাচিব কেলি কৰিব গতিকে গোপীসকলক সকলোৱে হেয় প্ৰতিপন্ন কৰিব কাৰণ ৰাত্ৰিকালত কৃষ্ণদেৱৰ লগত কেলি কৰি আছে এতিয়া গোপীসকলক সুধিলে তোমালোকে যে বৃন্দাবনত ৰাতিটো কেলি কৰিলা কাৰ লগত কেলি কৰিলা ভাগৱতৰ মাধ্যমেদি গোপীসকলে উত্তৰ দিলে গোপীনাং তৎপতিনাংচ সৰ্বে সাংশৈব ভূতানাম যো অন্তঃসৰতি সো অধ্যক্ষ এষ কিৰণ দেহ ভাগ গোপীনাং আমাৰ গোপীসকলৰ অন্তৰত তৎপতিনাংচ আৰু আমাৰ স্বামীসকলৰ অন্তৰত সৰ্বে সাংশৈব ভূতানাম আৰু সকলো ভূতৰ অন্তৰত যহ অন্তঃসৰতি যিজন হৃদয়ৰ মাজত বিচৰণ কৰি আছে তেন সহ সেইজনৰ সহিত কিৰণ দেহ ভাগ যিজনে অধ্যক্ষ হিচাপে দেহৰ মাজত থাকে সেইজনে নৰলীলা কৰিছে সেইজনৰ লগত আমি কিৰণ দেহ ভাগ সেইজনৰ লগতহে আমি ৰাসক্ৰিয়া কৰিছো অৰ্থাৎ গোপীয়ে কৰা কৃষ্ণজন গোপীৰ হৃদয়ত থকা তেওঁৰ স্বামীৰ হৃদয়ত থকা আৰু সকলো প্ৰাণীৰ হৃদয়ত থকা অৰ্থাৎ ৰাস এই কেলিয়েই হ'ল কৃষ্ণদেৱেই হ'ল আত্মা আৰু জীৱসমূহেই হ'ল গোপী জীৱই সদায় ভগৱত পাবলৈ আকাংক্ষা কৰিব লাগে একাগ্ৰতাৰে সেইকাৰণে গোপীৰূপী জীৱই আত্মাৰূপী কৃষ্ণক পাবৰ কাৰণে যি কেলি কৰিছিল যাক কাম জয়ী কেলি বুলি কোৱা হয় অৰ্থাৎ যাক শুনিলে চালে মনৰ পৰা কাম ভাৱ নাইকিয়া হয় কাম জাগৃত নহয় সেয়াই হ'ল কৃষ্ণ এই কৃষ্ণক কেনেকে পাব কৃষ্ণক পোৱাৰ একমাত্ৰ লক্ষণ ভাগৱতত ক'ব কেৱল ভক্তিৰ মাজেদিহে ভগৱানক পাব পাৰি ভক্তি কাক কয় কৃষ্ণক চিনি পালো নিজৰ হৃদয়তে আছে কিন্তু ভক্তি কৰিবলৈতো চিনি পাব লাগিব তেতিয়া ক'লে স্বপৰানুৰক্ত ঈশ্বৰে ঈশ্বৰৰ প্ৰতি যিটো আসক্তি ঈশ্বৰৰ প্ৰতি যিটো মানসিক ভাৱ সেইটোকে ভক্তি বুলি কয় সা তস্মিন পৰম প্ৰেম ৰূপা যেতিয়া সেই ভাৱটো গৈ গৈ গ্ৰাহ হৈ উঠিব কৃষ্ণক এৰিব নোৱাৰা হ'ব তেতিয়া সেইটোক ক'ব প্ৰেম ভক্তি ভাগৱতত কৃষ্ণৰ তত্ত্বত সেই প্ৰেম ভক্তিলৈ উত্তোলন হৈছিল ব্ৰজৰ গোপীসকল আৰু সেই শংকৰাচাৰ্যই কৈছে স্ব আত্মতত্ত্ব অনুসন্ধানম ভক্তি ইতি অভিধীয়তে নিজৰ আত্মতত্ত্ব অনুসন্ধান কৰি মই কোন মই কলৈ গলো কি হ'ব এই আত্মতত্ত্ব অনুসন্ধানৰ যিটো প্ৰক্ৰিয়া তাকেই ভক্তি বুলি কয় প্ৰহ্লাদ নাৰদে কৈছে বিষ্ণু মমতা প্ৰেম সংগত ভক্তি ইতি উচ্যতে ভীষ্ম প্ৰহ্লাদ উদ্ধৱ নাৰদ নাৰদ উদ্ধৱ প্ৰহ্লাদ ভীষ্ম এই সকলোৱে ভক্তি উচ্যতে এইটোকেই ভক্তি বুলি কয় কোনটোক অনন্য মমতা বিষ্ণু মমতা প্ৰেম সংগত বিষ্ণু অৰ্থাৎ সকলোতে ব্যাপী থকা যিটো সত্তা অৰ্থাৎ পৰমাত্মা পৰমাত্মাক চিনি পাই পৰমাত্মাৰ লগত সমন্বয় কৰা যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে কোৱা হয় ভক্তি গতিকে ভগৱানক মানে নিজৰ হৃদয়ত ভগৱানক উপলব্ধি কৰিব পাৰিলেই ভক্তি সিদ্ধি হয় আৰু সেই ভক্তি সিদ্ধি হ'লেই ভগৱানক লাভ কৰিবলৈ সক্ষম হয় ভাগৱতৰ উদ্দেশ্য হ'ল এই সৃষ্টিতত্ত্বক সুন্দৰকৈ বুজাই মানৱে ভগৱত প্ৰাপ্তি হৈ পুনৰ জন্ম নলবলৈ যি আৱশ্যক তাকেই ভাগৱতৰ মাজেদি মানৱক জ্ঞান প্ৰদান কৰিবলৈ বিচাৰিছে আজি প্ৰায় এমাহ দিন পাৰ হৈ গৈছে আমাৰ অসমীয়া প্ৰতিজন ব্যক্তিৰ অন্তৰত এটা দুখে দেখা দি আছে সেইটো হ'ল আমি নিজৰ সন্তানটোক কেৱল পিতৃ আৰু মাতৃয়ে নিজৰ আমঠু হিচাপে বুকুত আঁকোৱালি লয় কিন্তু অসমৰ এনে এজন ব্যক্তিৰ জন্মগ্ৰহণ হৈছিল যাক অসমৰ প্ৰতিজন ব্যক্তিয়েও নিজৰ বুকুৰ মাজত হিয়াৰ আমঠু হিচাপে আৱৰি লৈ আছিল কালশক্তিৰ প্ৰভাৱ সৎ বস্তু বেছি দিন
বৰ্তি নাথাকে বুলি শাস্ত্ৰত উল্লেখ কৰিছে। তেনেদৰে আমাৰ মাজৰ পৰা সেই মহান ব্যক্তিজন আঁতৰ হৈ গ'ল। কিন্তু প্ৰতিজনৰ মনত এটাই ভাৱ, কেনেকৈ ঘটনাটো ঘটিল তাৰ উচিত বিচাৰ হ'ব লাগে, উচিত দোষীয়ে শাস্তি পাব লাগে। গতিকে আমিও আজি এই পবিত্ৰ ভাগৱতৰ এই পবিত্ৰ দিৱসৰ পৰাই আহ্বান জনাইছোঁ, প্ৰভুৰ ইচ্ছাত সকলো কাৰ্য সাধিত হয়, সৃষ্টি স্থিতি লয় সাধিত হয়। গতিকে এই সামান্য সকলোৰে অন্তৰৰ বেদনা দূৰ কৰিব পৰা সত্যটো উদ্ধাৰ হওক, দোষীয়ে শাস্তি লাভ কৰক, তাৰ কামনা কৰিছোঁ। যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমি কওঁ যে আমাৰ আত্মা ৰৈ যায়, ই পুনৰ আকৌ নতুনকৈ জন্মগ্ৰহণ কৰে, আত্মাৰ কেতিয়াও মৰণ নাই। তেনেকে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা অৱস্থা আছে। আমাৰ যেনেকৈ জন্ম, মৃত্যু আৰু আমি বৰ্তি থাকোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা শক্তি আছে, সৃষ্টি, স্থিতি আৰু লয়। আজি আমি বহি থকা এই পৃথিৱীখন এদিন লয় হৈ গুচি যাব, আকৌ এদিন সৃষ্টি হ'ব, আকৌ এদিন লয় হ'ব। সৃষ্টি স্থিতি লয় সাধিত হৈ যায়। আৰু যেতিয়া ভগৱানে অকলশৰে থকাৰ পিছত কয়, একোহং বহুশ্যাম বভুৱ, মই অকলে আছোঁ, এতিয়া মই বহুত হওঁ, এই বুলি চিন্তা কৰাৰ লগে লগেই নিজৰ নাভি পদ্মত ব্ৰহ্মাদেৱৰ সৃষ্টি হয়। আৰু সেই ব্ৰহ্মাদেৱে কি কৰোঁ কি নকৰোঁ একো বুজি নোপোৱাত সন্মুখলৈ আহি থকা এটা ৰাজহংস তেওঁ দেখা পাইছিল। আৰু সেই ৰাজহংসটোক ব্ৰহ্মাদেৱে প্ৰশ্ন কৰিছিল, কহ ত্বম অসি, তুমি কোন? ৰাজহংসটোৱে কৈছিল, তোমাৰ প্ৰশ্নটো ভুল হৈছে, কাৰণ তুমি পঞ্চভৌতিক দেহেৰে তৈয়াৰী, তোমাৰ দেহত জীৱ আছে, তোমাৰ দেহত পৰমাত্মা আছে। মোৰ দেহতো পঞ্চভৌতিক তত্ত্বৰে তৈয়াৰী, মোৰ দেহতো জীৱ আছে, মোৰ দেহতো পৰমাত্মা আছে। গতিকে তুমি আৰু মই দুইজন অভিন্ন, একেই। গতিকে ত্বমসি, কোন তুমি? এই প্ৰশ্নটো কেনেকৈ হ'ব? তুমি যি, ময়ো সি, তোমাৰ আৰু মোৰ মাজততো পাৰ্থক্য নাই। এনে বুলি হংসৰূপী নাৰায়ণে ব্ৰহ্মাদেৱক কোৱাৰ পিছত জ্ঞান প্ৰদান কৰিবলৈ 4টা শ্লোক কৈছিল হংস নাৰায়ণে ব্ৰহ্মাক। আৰু সেই 4টা শ্লোককে কোৱা যায় চতুশ্লোকী ভাগৱত। 4টা শ্লোকেৰে সৃষ্টিৰ পাতনি হৈছেহে, তেতিয়াই ভাগৱতৰ শুভাৰম্ভ হৈছে। হংস নাৰায়ণে কি 4টা শ্লোক ক'লে? প্ৰথম ক'লে, অহম এব আসম এব অগ্ৰে নান্যত অয়ং সৎ অসৎ পৰম পশ্চাৎ অহং যত এই তৎস যো অৱশিষ্যত স অস্মি অহম। প্ৰথম হংসনাৰায়ণে ক'লে, মহাপ্ৰলয়ত আমিয়েই আছিলোঁ, অৰ্থাৎ মহাপ্ৰলয় ধ্বংসৰ সময়ত ময়েই অৱশিষ্ট আছিলোঁ। কাৰ্যকাৰণৰ অতীত ব্ৰহ্মবস্তু আমিয়েই, সৃষ্টি কৰিবলৈ লগা কাৰ্য আৰু কাৰণৰ মূল সত্তাটো হলো আমিয়েই। সৃষ্টিৰ পাছতো আমিয়েই থাকিম, সৃষ্টিত আমাৰ ব্যতিৰেকে অন্য নাথাকে, আমিয়েই সকলোতে বৰ্তি থাকিম। আমাৰ ব্যতিৰেকে জগতৰ অস্তিত্ব নাই, মই য'তেই নাথাকোঁ সি সেইটো মৰাশলৈ পৰিৱৰ্তন হ'ব। প্ৰলয়ৰ পাছতো আমিয়েই থাকিম, যেতিয়া আকৌ প্ৰলয় হৈ যাব তেতিয়া আমিয়েই থাকিম। অৰ্থাৎ হংসনাৰায়ণে প্ৰথম ভাগৱতৰ জ্ঞানটো দিলে যে সৃষ্টিৰ আদিতো মই আছোঁ, সৃষ্টিৰ মধ্যতো মই আছোঁ, আৰু সৃষ্টিৰ শেষত ময়েই থাকিম। ভাগৱতৰ মূল তত্ত্ব এইটোৱেই। অৰ্থাৎ আপোনাৰ হৃদয়তো ভগৱান আছে, মোৰ হৃদয়তো ভগৱান আছে, গছজোপাৰ হৃদয়তো ভগৱান আছে, কুকুৰটোৰ হৃদয়তো ভগৱান আছে। এইটো হ'ল ভাগৱতৰ প্ৰথম শ্লোক। দ্বিতীয় শ্লোকটোত কি ক'লে? দ্বিতীয় শ্লোকটোত ক'লে, ঋতে অৰ্থে যত প্ৰতীয়তে ন প্ৰতীয়েত সাত্মনি তদ বিদ্যাত আত্মনো মায়াং যথা আভাসু যথা তম। দ্বিতীয়ত পৰিচয় কৰি দিলে মায়াক, যাৰ কাৰণে আমি দেখিও নেদেখাৰ নিচিনাকে থাকোঁ।
কুঁৱলী পৰি থাকিলে যেনেকৈ লাইটৰ পোহৰটোৱে সিফালে যাব নোৱাৰে, আমাৰ দেহৰ মাজতো এটা মায়াৰ প্ৰহেলিকা পৰি থাকে, যাৰ কাৰণে এইটো মোৰ ল'ৰা আৰু এইটো তেওঁৰ ল'ৰা। তেওঁৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে, মোৰটোৱে থাৰ্ড ডিভিজন পালে। মনত যিটো আমাৰ আৱেগ, এয়া হ'ল মায়াৰ প্ৰতীক। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত মায়াৰ পৰিচয় দিলে এনেকে, অবস্তুক দেখাবয় বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। নথাকোতো দেখি যেন চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। এহি মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয়তাক দেখে জীৱক। অৰ্থাৎ চন্দ্ৰ এটাই, আমি কেতিয়াবা পানীত দেখোঁ, কেতিয়াবা চকুত কিবা জিলমিল থাকোঁতেনো দুটা চন্দ্ৰ দেখোঁ। এই যে এটা চন্দ্ৰ, তাক দুটা দেখোঁ। আৰু ৰাহু বুলি এটা গ্ৰহ আছে, ৰাহুৱে বোলে চন্দ্ৰ সূৰ্যক গ্ৰাস কৰে, গ্ৰহণ হয়। ৰাহু আছে বুলি কোৱা শুনিছোঁ, কিন্তু আকাশত কোনোদিনাখনি ৰাহুক নেদেখোঁ। এই যে থকা বস্তুটো নেদেখা বস্তুটোকো ভ্ৰম হৈ দুটা দেখা, মিছাটোকে সঁচা বুলি মানি থকা, এই যিটো প্ৰক্ৰিয়া, আমি সকলোৱে জানো যে জন্মিছে যেতিয়া মৰিবই, কিন্তু কোনেও যে মৰাৰ কথা নভবাকে জীয়াই থাকে, এইটোৱে হ'ল ভগৱানৰ মায়া। ভগৱানৰ মায়া নথকাহেঁতেন আমি একো কামেই নকৰিলোহেঁতেন। কাইলৈতো মৰিমেই, আজিনো কৰি কি লাভ? গতিকে দ্বিতীয় ভাগৱতৰ তত্ত্বটো মায়া তত্ত্ব। তৃতীয়ত কি ক'লে? যথা মহান্তি ভূতানি ভূতেষু স অৱচেতসু অনু, প্ৰবিষ্টানি তথা তেষু ন তেষু হম। আমি সকলোৱে জানো যে সকলোবিলাক তত্ত্ব পঞ্চভূতেৰে তৈয়াৰী, ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম। আৰু আমি বাহিৰতো আটাইকেইটাকে দেখোঁ, পৃথিৱীক দেখিছোঁ, অগ্নিক দেখিছোঁ, পানীক দেখিছোঁ, বায়ুক দেখিছোঁ। গতিকে তত্ত্ববিলাক যেনেকৈ পঞ্চভূতৰে মোৰ দেহাটো তৈয়াৰ হৈছে, চৰাই দেহটো তৈয়াৰ হৈছে, আৰু বাহিৰতো পঞ্চভূত বৰ্তি আছে, তেনেকৈ মই এই বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতো থাকোঁ আৰু বাহিৰতো থাকোঁ। পঞ্চভূত যেনেকৈ সকলোতে বৰ্তি আছে, তেনেদৰে দেৱতা, মনুষ্য আদি দেহসমূহত পঞ্চমহাভূতৰ দ্বাৰা গঠিত, অন্যহাতে পঞ্চমহাভূত ভিন্ন ভিন্ন ৰূপত বৰ্তমান। আমিও সেইদৰে জগততো বৰ্তি আছোঁ আৰু তাৰ বাহিৰেও বৰ্তি আছোঁ। গতিকে ভগৱান কেনেকুৱা, ভগৱানৰ অস্তিত্ব ক'ত, তাক ৩ নম্বৰ শ্লোকটোৰ মাধ্যমেদি হংস নাৰায়ণে বুজাই দিলে। আৰু 4 নম্বৰটোত কি ক'লে? এতাৱৎ এব জিজ্ঞাসাং তত্ত্ব জিজ্ঞাসুনাত্মনা, অন্যয় ব্যতিৰেকাভ্যাং যৎ স্যাৎ সৰ্বত্ৰ সৰ্বদা। যি ব্যক্তিয়ে আমাৰ তত্ত্ব অনুভৱ কৰিবলৈ ইচ্ছা কৰে, তেওঁ গুৰুৰ ওচৰত এনে শিক্ষা গ্ৰহণ কৰক, যিটো সদায় সকলো অৱস্থাতে সম্ভৱ হ'ব পাৰে। অৰ্থাৎ জীৱনৰ গতিপথ নিৰ্ণয় কৰিবলৈ হ'লে গুৰুক আশ্ৰয় কৰিব লাগিবই। গুৰুৰ ব্যতিৰেকে জীৱনৰ গতিপথ কেতিয়াও পূৰ্ণতা লাভ নহয়। গতিকে ভগৱানৰ অস্তিত্ব, মায়াৰ অস্তিত্ব, ভগৱানৰ স্বৰূপ আৰু ভগৱত তত্ত্বলৈ গুৰুৰ আৱশ্যকতা, এই 4টা বস্তুৰে ভাগৱতখন সৃষ্টি কৰি হংস নাৰায়ণে ব্ৰহ্মাক দিলে। সৃষ্টিৰ আদিতেই ভাগৱত আছিল, কাইটো আছিল তিনি অকণমান, 4টা শ্লোক। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰিলে যে এই 4টা শ্লোকৰ মাজত মানৱে উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে তেওঁৰ নিজৰ পুত্ৰ মানস পুত্ৰ নাৰদক মাতি আনি ক'লে, তম এইতৎ বিপুলী কুৰু, তুমি এই 4টা শ্লোকক নিয়ে বাহুল্য কৰি পেলাই এখন কিতাপ প্ৰণয়ন কৰা। আৰু সেই প্ৰণয়ন কৰিবলৈ দিয়া দায়িত্ব দেৱৰ্ষি নাৰদে লৈ গৈ ব্যাসদেৱক পালে। তেওঁ 17খন পুৰাণ লেখি শেষ কৰিলে, কৰিও মনত শান্তি নাই। সেইকাৰণে তেওঁক গৈ পেলাই ক'লেগে যে তুমি এটা সংকল্প লোৱা, লৈ পেলাই এখন কিতাপ কৰা। মই তাৰ সাৰ বস্তুটো লৈ আহিছোঁ, ব্ৰহ্মাদেৱে মোক দি পঠিয়াইছে। সেই 4টা শ্লোক ব্ৰহ্মাদেৱক দিয়াত ব্ৰহ্মাদেৱক সংকল্প কৰালে এই বুলি,
যথা হৰৌ ভগৱতী নৃণাং ভক্তি ভৱিষ্যতি সৰ্বাত্মনি অখিলাধাৰে ইতি সংকল্প বৰ্ণয়। প্ৰথম ভাগৱত ক'বলৈ দিওঁতেই কি সংকল্পটো দিছে? যথা হৰৌ ভগৱতী, যাতে ভগৱান শ্ৰীহৰিৰ প্ৰতি নৃণাং ভক্তি ভৱিষ্যতি, মানুহৰ ভক্তিভাৱ জাগৃত হয়। কোনজন ভগৱান? সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান। স্বৰ্গত থকা, বৈকুণ্ঠত থকা, ব্ৰজত থকা ভগৱানৰ কথা কোৱা নাই। সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান, সেই আত্মেশ্বৰ ভগৱানৰ ওপৰত যাতে ভগৱানৰ ভক্তিভাৱ, মানৱৰ ভক্তিভাৱ জাগৃত হয়, তাৰ ব্যৱস্থা কৰা। এই বুলি সংকল্প বৰ্ণয়, সংকল্প বাক্য পাঠ কৰাই ব্যাসদেৱক ভাগৱত লিখিবলৈ ক'লে। আৰু ব্যাসদেৱে 18টা 12 স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোকেৰে ভাগৱতখন প্ৰণয়ন কৰিলে। আৰু সেই ভাগৱতখন যদিও তেওঁ যোগী, তথাপিতো শুকদেৱক ব্যাসদেৱে পঢ়ুৱালে। আৰু তাৰপিছত ওচৰলৈ আহিলোঁ। পৰীক্ষিতে যেতিয়া শাপগ্ৰস্ত হ'ল, 7 দিনত তেওঁৰ মৃত্যু হ'ব, তেতিয়া তেওঁ সকলো মায়া মোহ ত্যাগ কৰি গংগাৰ পাৰলৈ আহিল, যি গংগা শতসিদ্ধ হিচাপে পবিত্ৰ। আৰু যিজন আহি বহিল, সেইজন হ'ল বিষ্ণুৰাত, যিজনে মাতৃৰ গৰ্ভত থাকোঁতেই ভগৱানক দেখিছিল। অস্বস্থমাই ব্ৰহ্মস্ত্ৰ মাৰোতেন ভগৱানে গদাৰে ৰখি আছিল, সেইকাৰণে নাম পাইছিল বিষ্ণুৰাত। মাতৃৰ গৰ্ভতে ভগৱান দেখা সেইজন হ'ল পৰীক্ষিত। এই দুইজন গংগাৰ পাৰত পৰীক্ষিত জন্ম হোৱাৰ পিছত আহিল শুকদেৱ, যিজন মায়াৰ পৰা আঁতৰত, জন্ম হৈ আঁতৰি গৈছে, মায়াই স্পৰ্শ কৰিব। পিছত ভগৱানে ক'লে, তোমাক মায়াই নচুৱে। সেইকাৰণে উলংগত হৈ তেওঁৰ জীৱন নিৰ্বাহ কৰি শেষত 3 আঙুল মাত্ৰ কপিন এডাল পিন্ধিলেগে। এই শুকদেৱে ভাগৱত ক'লে। কওঁতেন পৰীক্ষিতে প্ৰশ্ন কৰিছে। এই প্ৰশ্নবিলাক আছিলে এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হ'ল, শুকদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিলে, ততঃ বিশ্বামি সংসিদ্ধিং যোগিনাং পৰমং গুৰুম পুৰুষৈছ ইহ যৎ কাৰ্যং ম্ৰিয়মানৈছ সৰ্বথা। এই সকলো মানৱ মৃত্যুৰ মুখলৈ গৈ আছে। আজি আপুনি, কাইলে মই, পৰহিলে তেওঁ। এই মৃত্যুগামী প্ৰজাবৰ্গই কি কৰিলে মৃত্যুৰ কবলৰ পৰা হাত সাৰিব পাৰিব? ততঃ বিশ্বামি সংসিদ্ধিং, মই তোমাক সেই সংসিদ্ধুৰ কথা সুধিছো। যোগিনাং পৰমং গুৰু, যোগীসকলৰ ভিতৰত সেই পৰম গুৰু। পুৰুষৈছ ইহ যৎ কাৰ্যং, মানুহৰ কি কাৰ্য, ম্ৰিয়মানৈছ সৰ্বদা, সদায় মৃত্যুৰ মুখলৈ গতি কৰি থকা মানুহে কি কৰিব লাগে? শুকদেৱে বৰ আনন্দ পালে। 7 দিনত মৰিব খোজা মানুহটোৱে নিজৰ কথা নুসুধি মৃত্যুকামী মানৱৰ মংগলৰ কথা চিন্তা কৰিছে। যেতিয়া মানুহে লোকৰ কথা চিন্তা কৰে, তেতিয়া মানুহ মহান হয়। আৰু যেতিয়া নিজৰ কথাই কেৱল চিন্তা কৰে, তেতিয়া তেওঁ মহান হ'ব নোৱাৰে। তেতিয়া শুকদেৱে কৈছিল, তুমি বৰ ডাঙৰ প্ৰশ্ন কৰিলা আৰু মই বৰ আনন্দিত হৈছোঁ। কি কৰিব লাগিব? তস্মাৎ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰো হৰি শ্ৰোতব্য কীৰ্তিতব্যস্য স্মৰ্তব্যস্য ঈশ্বতা অভয়ম। ঈশ্বতা অভয়ম, মৃত্যুলৈ ভয় নকৰিবলৈ হ'লে তস্মাৎ, হে ভাৰত, হে পৰীক্ষিত, সৰ্বাত্মা, সকলোৰে আত্মাত থকা। শুকদেৱেও কিন্তু কোৱা নাই যে বৈকুণ্ঠত থকা, ব্ৰজভূমিত থকা। সৰ্বাত্মা, সকলোৰে আত্মাত থকা ভগৱান ঈশ্বৰো হৰি, যাক আমি ভগৱান বুলি কওঁ, যাক আমি ঈশ্বৰ বুলি কওঁ, যাক আমি হৰি বুলি কওঁ, সেইজনৰ গুণানুকীৰ্তন শ্ৰোতব্য, শুনিব লাগিব। কীৰ্তিতব্য, কীৰ্তন কৰিব লাগিব। স্মৰ্তব্য, আৰু স্মৰণ কৰিব লাগিব।
ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন আৰু স্মৰণ এই তিনিটা কৰিলেই মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব পাৰিবা